ডিব্ৰুগড়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আসুৰ প্ৰতিবাদ জিলাখনৰ শ্বহীদ ভৱনৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈকে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে যোগান মন্ত্ৰী ৰঞ্জিত দাসে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আসুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বুলবুল দত্ত জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ বৰা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰূপজ্যোতি বৰঠাকুৰৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত যোগান মন্ত্ৰী ৰঞ্জিত দাসক পদত্যাগৰ দাবী জনাইছে অন্যহাতে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ডিব্ৰুগড় জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ অসম চৰকাৰে জনসাধাৰণৰ কথা নুশুনা হৈছে বজাৰত অত্যাধিক বস্তুৰ মূল্য বৃদ্ধি হৈছে সেয়েহে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু যোগান বিভাগৰ মন্ত্ৰীগৰাকীক আমি জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি মূল্যবৃদ্ধি হ্ৰাস কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ নহ'লে আমি জিলা ছাত্ৰ সন্থাই বিভিন্ন সময়ত প্ৰতিটো অনুষ্ঠান আমি আয়োজন কৰিম ইয়াতকৈ জংগীভাৱে আন্দোলন কৰিম বুলি ঘোষণা কৰিছোঁ অসম আদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক